হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। ক্লাছ 9ৰ এনুৱেলি বা বছৰেকীয়া পৰীক্ষা আৰু বেছিদিন নাই। কেইদিনমান পিছতে তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব। এতিয়া সকলোৰে মূৰত এটা প্ৰশ্ন আহি আছে যে এইবাৰ এনুৱেলি পৰীক্ষা তোমালোকৰ টান হ'ব নেকি? এইটো বিষয়ে আমাৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে কি কৈছে, এইটো ভিডিঅ'ত আমি সেইখিনি বস্তু গোটেইখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা, তেনেহ'লে তোমালোকে গম পাবা তোমালোকে কোনবোৰ ছাবজেক্ট টান হ'ব, কোনবোৰ ছাবজেক্ট ইজি হ'ব আৰু ছাবজেক্টবোৰ কেনেকৈ পঢ়িব লাগিব, এই গোটেইখিনি তথ্য আমি এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আগন্তুক দিনত তোমালোকৰ গোটেইখিনি ছাবজেক্টৰ 100% কমন থকা কুৱেশ্যনো তোমালোকে এইটো চেনেলত পাই যাবা। চ' চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিবা, নহ'লে তোমালোকে পিছত আৰু চেনেলটো খুজি নাপাবা। এতিয়া কথাটো হ'ল যে তোমালোকৰ কি কি ছাবজেক্ট টান হ'ব আৰু টান সঁচাকৈয়ে হ'ব নেকি, এইটো বিষয়ে তোমালোকৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ছাৰে এইটো বিষয়ে কিবা কৈছে নেকি, কিবা নটিচ ওলাইছে নেকি, এই গোটেইখিনি তথ্য আমি ভিডিঅ'টিৰ শেষত ক'ম। হয়, ক্লাছ 9ৰ ষ্টুডেণ্টছ, তোমালোকৰ এনুৱেলি পৰীক্ষাৰ কেইটামান প্ৰশ্ন কাকত অলপ টান হ'ব পাৰে। অৰ্থাৎ ছ'চিয়েল ছায়েন্স, ইংলিছ আৰু বিজ্ঞান এনেকুৱা ধৰণৰ ছাবজেক্টবোৰ আৰু ইলেক্টিভ ছাবজেক্ট এইবোৰ অলপ টান হ'ব পাৰে। কাৰণ খন্তেকতে হৈ যোৱা তোমালোকৰ মেট্ৰিক ফাইনেলৰ পৰীক্ষাত ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন কাকত, ইংলিছৰ প্ৰশ্ন কাকত, ছায়েন্স ইলেক্টিভ ছাবজেক্ট যেইকেইটা হৈ গৈছে গোটেইকেইটাৰ প্ৰশ্ন অলপ টান আহিছিলে আৰু বেছিভাগ প্ৰশ্ন তোমালোকৰ বনাই লিখিব লগা হৈছিলে। MCQত বহুতো ষ্টেটমেণ্ট টাইপৰ দি থৈছিলে। চ' এতিয়া তোমালোকে এইবোৰ প্ৰশ্ন বা তোমালোকে এইবোৰ ছাবজেক্ট কেনেকৈ পঢ়িলে তোমালোকৰ পৰীক্ষা ভাল হ'ব, এই গোটেইখিনি তথ্য আমি ভিডিঅ'টিত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো চাই থাকিবা আৰু লাইক কৰি দিবা। এতিয়া কথাটো হ'ল যে এইটো বিষয়ে তেনেকুৱা কোনো নটিচ ওলোৱা নাই যে টান হ'ব, বা আমাৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী ছাৰেও এইটো বিষয়ে একো কোৱা নাই যে তোমালোকৰ প্ৰশ্ন টান হ'ব। কিন্তু মেট্ৰিক ফাইনেলৰ পৰীক্ষা টান হোৱা মানে তোমালোকে অট'মেটিকেলি নিজে এটা বস্তু বুজি ল'ব লাগিব যে তোমালোকৰ ক্লাছ 9ৰ ফাইনেল পৰীক্ষা অলপ টান হোৱাৰ সম্ভাৱনা থাকে। কাৰণ 9ৰ পিছতহে ষ্টুডেণ্টবোৰ গৈ মেট্ৰিক ফাইনেল দিয়ে। সেই হিচাপত এতিয়াৰে পৰা অলপ তোমালোকৰ কোৰ্চটো বা এক্সামৰ চিলেবাছটো অলপ টান কৰি আছে দিনে দিনে। চ' তোমালোকে ছ'চিয়েল ছায়েন্স কেনেকৈ পঢ়িব লাগিব, ছ'চিয়েল ছায়েন্স পঢ়িলে তোমালোকে অকল অনুশীলনীৰ প্ৰশ্ন কাকত পঢ়ি থ'লে নহ'ব। তোমালোকে অনুশীলনীৰ প্ৰশ্নবোৰ পঢ়াৰ লগে লগে তোমালোকৰ পাৰ্টভিত্তিক কিছুমান চন, নাম, কিছুমান বস্তু তোমালোকে পঢ়িব লাগিব। অৰ্থাৎ এটা কথা যে তোমালোকৰ পাঠৰ ভিতৰুৱা জ্ঞান থাকিব লাগিব। অকল প্ৰশ্ন উত্তৰ মুখস্থ থাকিলে কেতিয়াও নহ'ব। কাৰণ তোমালোকে যদি মেট্ৰিক ফাইনেলৰ প্ৰশ্ন কাকত দেখা, তোমালোকে এটা বস্তু দেখা পাবা যে তোমালোকৰ MCQত বহুতো MCQ এনেকুৱা আছে যে ডাইৰেক্ট ষ্টেটমেণ্ট দি দিছে। ষ্টেটমেণ্টবোৰ কেনেকৈ দিছে, তোমালোকৰ পাঠৰ ভিতৰুৱা কিছুমান লাইন আনি তোমালোকক উঠাই দিছে প্ৰশ্ন কাকতত। সেইবোৰ শুদ্ধ নে অশুদ্ধ তোমালোকে বিবেচনা কৰিব লাগে বা নিৰ্ণয় কৰিব লাগে। সেই হিচাপত তোমালোকে ভাবি চোৱা তোমালোকে পাঠৰ ভিতৰুৱা জ্ঞান কিমান থাকিব লাগিব। ডাইৰেক্ট লাইন এটা উঠাই দিব তোমালোকক যে এইটো শুদ্ধ নে অশুদ্ধ লিখিব লাগে বা ক'ব লাগে MCQত। ঠিক তেনেদৰে তোমালোকে দীঘল প্ৰশ্নৰ উত্তৰবোৰ 2 মাৰ্কছ 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰবোৰ এইবোৰো তোমালোকক কি কৰিছে, বনাই দিছে। ডাইৰেক্ট অনুশীলনীৰ পৰা বহুত কম প্ৰশ্ন দিছে ছ'চিয়েল ছায়েন্সৰ পৰা। ঠিক সেনেদৰে তোমালোকে ইংলিছ যে আছে, ইংলিছটোও সেনেকৈ পঢ়িব লাগিব। পয়েমবোৰ যে আছে বা কবিতাৰ পৰা এটা দুটা লাইন উঠাই দিছে আৰু সেইটোৰ অৰ্থ লিখিব দিছে। ষ্টেটমেণ্টত MCQত ষ্টেটমেণ্ট তুলি দিছে যে এইটো শুদ্ধ নে অশুদ্ধ লিখিব লাগে। ইংলিছতো ছেইম তেনেকুৱা কৰিছিলে আৰু দীঘল প্ৰশ্নবোৰ বনাই লিখিব আহিছিলে। তোমালোকে যদি ইংলিছৰ প্ৰশ্নবোৰ ভালকৈ বুজি পঢ়া, সেইখিনি তোমালোকে এক্সাৰচাইজৰ প্ৰশ্নৰ এনচাৰ পঢ়া আছে, সেইখিনিৰ পৰা তোমালোকে উত্তৰ কৰিব পাৰিবা। কিন্তু যদি তোমালোকে ইংলিছ এতিয়া অকল কুৱেশ্যন এনচাৰ মুখস্থ কৰি যোৱা, তোমালোকে কেতিয়াও ভালকৈ এনচাৰ কৰিব নোৱাৰিবা। কাৰণ ডাইৰেক্ট এক্সাৰচাইজৰ পৰা কুৱেশ্যন অলপ কম দি আছে। এতিয়া কুৱেশ্যনবোৰ অলপ বনাই দিয়া। যেতিয়া তোমালোকে কুৱেশ্যনটো পঢ়ি অৰ্থ বুজিবা, তেতিয়া তোমালোকে সেই পাৰ্টৰ যেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে পঢ়া আছে সেইখিনিয়েদি মিলাই লিখিলে তোমালোকে ভাল এটা নম্বৰ পাই যাবা। চ' ইংলিছ, ছ'চিয়েল ছায়েন্স, বিজ্ঞান এইবোৰ ছাবজেক্ট তোমালোকে কেনেকৈ পঢ়িবা, মই অহাকালিৰ পৰা বা অৰ্থাৎ আজি সন্ধিয়াৰ পৰাই তোমালোকে মোৰ ইয়াত কমনৰ ভিডিঅ' পাবা। এছামিজ, ছ'চিয়েল ছায়েন্স গোটেইকেইটা ছাবজেক্টৰ কমন ভিডিঅ' পাবা আৰু এইবোৰৰ পৰা 90% তোমালোকৰ কমন পৰিব। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মোৰ কমন দিয়া ভিডিঅ'বোৰ এটাও নেৰিবা, গোটেইকেইটা চাই যাবা। আৰু তোমালোকে যদি কোনো ছাবজেক্টৰ এতিয়াও ভালকৈ পঢ়া নাই, এই কেইদিনত কেনেকৈ পঢ়িলে শেষ কৰিব পাৰিবা বা ভাল ৰিজাল্ট কৰিব পাৰিবা, সেইটো বিষয়েও মই ভিডিঅ' আনিম তোমালোকৰ কাৰণে। চ' তোমালোকে ভিডিঅ'টি লাইক কমেণ্ট কৰি
শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। সকলোকে ধন্যবাদ। আৰু কেনেকৈ পঢ়িব লাগিব তোমালোকে ৰেডি হোৱা, মই আগন্তুক দিনত তোমালোকৰ কাৰণে বহুত ভিডিঅ' আনিম তোমালোকৰ ক্লাছ 9ৰ ফাইনেল পৰীক্ষাৰ কাৰণে। টেনশ্যন নল'বা। বেষ্ট অফ লাক সকলোকে।